আজি আমাৰ অসমৰ জাতীয় জীৱনৰ জাতীয় চেতনাৰ আদৰ্শ আৰু আমাৰ পেট্ৰিয়টিজমৰ আদৰ্শ লাচিত বৰফুকন ডাঙৰীয়াৰ জন্মদিন উপলক্ষে মই লাচিত বৰফুকন ডাঙৰীয়াৰ শ্ৰদ্ধা জনাই দু এটা কথা কবলৈ আহিলো। আমাৰ অসমৰ আদৰ্শ লাচিত বৰফুকন ডাঙৰীয়াই নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰা নাছিল। অসমৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষাৰ কাৰণে অসমৰ স্বতন্ত্ৰতা আৰু অসমীয়া মানুহৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ সুৰক্ষাৰ কাৰণে নিজৰ মামায়েকক হত্যা কৰিছিলে। দেশৰ ওপৰত মোৰ মামা নহয় এইটো কথা চিৰ অমৰ হয় গোটেই অসমীয়া মানুহ আমাৰ আদৰ্শ হৈ থাকিল। যেনেকে মহাত্মা গান্ধী নিজৰ জীৱনৰ কথা চিন্তা কৰা নাছিল, নিজৰ পৰিবাৰৰ কথা চিন্তা কৰা নাছিল, নিজৰ একো চিন্তা কৰা নাছিল। গোটেই ভাৰতবৰ্ষক ব্ৰিটিছৰ পৰা উদ্ধাৰ কৰিবলৈ এটা শক্তি লৈ মহাত্মাজী আহিছিলে। শ্ৰীমদ ভগৱত গীতা হাতত লৈ শ্ৰীমদ ভগৱত গীতা সত্যযুগৰ পৰা কলিযুগলৈকে মানুহৰ শক্তি, মানুহৰ আদৰ্শ, মানুহৰ অনুপ্ৰেৰণা আছিল, এতিয়াও আছে। যিবিলাক মানুহে গীতা পাঠ কৰে, যিবিলাক মানুহে ঈশ্বৰক বিশ্বাস কৰে, যিবিলাক মানুহে গীতাক নিজৰ আদৰ্শ বুলি লয়, যিবিলাক মানুহে শ্ৰীকৃষ্ণক নিজৰ জীৱনৰ আদৰ্শ বুলি লয়, সেইবিলাক মানুহে কেতিয়াও নিজৰ কথা চিন্তা নকৰে। নিজৰ কথা চিন্তা নকৰি সমাজৰ কথা, দেশৰ কথা চিন্তা কৰাৰ কাৰণেই ভগৱান শ্ৰীকৃষ্ণ আহিছিলে আৰু গীতা গ্ৰন্থলৈ অৰ্জুনক সেইটোৱে শিক্ষা দিছিলে যে অৰ্জুন, ধৰ্মযুদ্ধ যিটো সেইটো কৰিবই লাগিব, নিজৰ স্বাৰ্থৰ কাৰণে নহয়। ধৰ্মযুদ্ধ কৰাৰ মুখ্য কাৰণ নিজে প্ৰতিষ্ঠা লাভ কৰা নহয়, সমাজক প্ৰতিষ্ঠা কৰা, ধৰ্ম সংস্থাপন কৰা।
এই আদৰ্শটো মূৰত ৰাখি ভগৱান শ্ৰীকৃষ্ণক গুৰু হিচাপে লৈ অৰ্জুনে যুদ্ধ কৰিছিলে এবং সনাতন ধৰ্ম ভাৰতবৰ্ষক দ্ৰাপৰ যুগত অন্যায় অবিচাৰৰ পৰা বচাইছিলে। এইটোই শ্ৰীমদ ভগৱদ গীতাৰ ফিলসফি, এইটোই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক ফাদাৰ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ মহাত্মা গান্ধীৰ আদৰ্শ আছিলে। লালা লাজপত ৰায়, বাল গংগাধৰ তিলক, বিপিন চন্দ্ৰ পাল, ক্ষুদিৰাম বসু, নেতাজী সুভাষ চন্দ্র বসু এবং রবীন্দ্রনাথ টেগর, বঙ্কিমচন্দ্র, আমার লাচিত বৰফুকন আৰু আমাৰ শহীদ সুদেষ্ণা, আমাৰ যিবিলাক মানুহ, সেইবিলাক মানুহ আসলতে এইটো গীতাৰ আবিৰ্ভাৱ বুলি আমি ভাবো। গীতাৰ এটা এটা অনুপ্ৰেৰণা মানুহ হৈ জন্ম নিছিলে। লাচিত বৰফুকন মানুহ নহয়, মহাত্মাজী মানুহ নহয়, আৰু ক্ষুদিৰাম বসু মানুহ নহয়, নেতাজী সুভাষ চন্দ্ৰ বসু মানুহ নহয়, এখেত দেৱতাৰ অংশ। আৰু দেৱতাৰ অংশ যিবিলাক মানুহ আহে সেইবিলাক সাম্প্ৰদায়িকতাৰ পৰা, বৈষম্যবাদৰ পৰা নিজকে বচাই ৰাখে। কাৰণ ঈশ্বৰ সাম্প্ৰদায়িক নহয়, আৰু ঈশ্বৰক যি বিশ্বাস কৰে সি সাম্প্ৰদায়িক হ'ব নোৱাৰে। কাৰণ গোটেই বিশ্বটো শ্ৰীমদ ভগৱদ গীতাত কৈছিলে চৰাচৰ যিবিলাক গোটেই সৃষ্টিতেই ঈশ্বৰৰ সৃষ্টি। চাতুৰ্বৰ্ণং ময়া সৃষ্টং গুণ কৰ্ম বিভাগ আছে। ব্ৰাহ্মণবিলাক, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ গোটেইবিলাক ঈশ্বৰৰ সন্তান। তেতিয়া হিন্দু, খ্ৰীষ্টান, মুছলিম, জৈন, বুদ্ধ এইবিলাক ধৰ্ম নাছিলে। তেতিয়া সনাতন ধৰ্ম আছিলে। সনাতন ধৰ্মৰ গোটেই মানৱৰ ধৰ্ম। তাত এটাই মাত্ৰ বিচাৰ, সৎ আৰু অসৎ। যিবিলাক সৎকৰ্ম কৰে সেইবিলাকক দেৱতা বুলি কৈছিলে, আৰু যিবিলাক অসৎ কৰ্ম কৰে সেইবিলাক অসুৰ বুলি কৈছিলে। আৰু দেৱতা আৰু অসুৰ হিন্দুতেও থাকিব পাৰে, মুছলমানতো থাকিব পাৰে, খ্ৰীষ্টানতো থাকিব পাৰে, জৈনতো থাকিব পাৰে। ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ঈশ্বৰৰ বিচাৰত ধৰ্ম দুটা, এটা আসুৰিক ধৰ্ম আৰু এটা দৈব ধৰ্ম। আমি যদি কওঁ হিন্দু ধৰ্মতে মহাত্মাজী, ৰাজা ৰামমোহন ৰায়, নেতাজী সুভাষ চন্দ্ৰ বসু যেনেকৈ আহিছিলে, মৌলানা আবুল কালাম আজাদ, ফখৰুদ্দিন আলী আহমেদ, এনেকুৱা মুছলমান মানুহও আছে। আমি যদি মুছলমানক কওঁ বেয়া বুলি, তেতিয়াহ'লে আবুল কালামকো আমি বেয়া বুলি কম, যিটো ভাৰতৰ শক্তি বৃদ্ধি কৰিছিলে অৰ্জুন অস্ত্ৰ লৈ, যাক সন্মান কৰি ভাৰত ৰত্ন উপাধি দিছে আৰু ভাৰতৰ ৰাষ্ট্ৰপতি বনাইছিলে গোটেই ভাৰতবৰ্ষৰ গোটেই পলিটিকেল পাৰ্টিয়ে। সেইটো কাৰণে আমাৰ গীতাত লিখা নাই, সাম্প্ৰদায়িকতাৰ কথা গীতাত লিখা নাই। আমাৰ পৌৰাণিক শাস্ত্ৰবিলাকক সাম্প্ৰদায়িকতাৰ কথা লিখা নাই। বসুধৈব কুটুম্বকম, গোটেই বিশ্বটো আমাৰ আত্মীয়। আমাৰ শত্ৰু হ'ল যিবিলাকে সমাজত বিভাজন সৃষ্টি কৰে, সাম্প্ৰদায়িকতাৰ মাত মাতে, সেইবিলাক আমাৰ শত্ৰু। গতিকে নিজৰ সমাজটো বাচাৰ কাৰণে, নিজৰ ধৰ্মটো বাচাৰ কাৰণে, নিজৰ
সমাজৰ অস্তিত্ব সংস্কৃতি ৰক্ষাৰ কাৰণে যিবিলাকে সংগ্ৰাম কৰে সেইবিলাক জীয়াই থাকে মানুহৰ মনত, সেইবিলাকক কোনো পাহৰিব নোৱাৰে। এনেকুৱা এটা ব্যক্তিত্ব আছিলে লাচিত বৰফুকন ডাঙৰীয়া। তেখেত গোটেই জীৱনটো আমাৰ অসমীয়া সমাজৰ মাজত জীয়াই আছে, জীয়াই থাকিব। এনেকুৱা এটা ব্যক্তি জুবিন গাৰ্গ, যি মোৰ কোনো ধৰ্ম নাই, মই মানুহ হয়, মই জীয়াই থাকিম। এনেকুৱা এটা বক্তব্য যি মানুহে দিব পাৰে, যিটো ধৰ্মই মানৱতা ৰক্ষা কৰিব পাৰে, সেইটো আমি ধৰ্ম বুলি কওঁ। যিটোৱে মানৱিকতা ধ্বংস কৰে, মানুহৰ ভিতৰত বিদ্বেষ সৃষ্টি কৰে, সেইটো কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম মানৱতাৰ ধৰ্ম, মানৱতা শিকাৰ কাৰণে মানুহে ধৰ্ম কৰিব লাগে। মানৱতা ধ্বংস কৰাৰ কাৰণে ধৰ্ম কৰে, যিটো ধৰ্মই হিংসা, বিদ্বেষ আৰু ঘৃণা বিলাই থাকে, সেইটো মানুহ, সেইটো কথা গীতা বিৰোধী। গীতাত আমাক কৈছে যে আমাৰ দেহৰ ভিতৰত শত্ৰু আছে। সেইবিলাক শত্ৰু ভগৱান শ্ৰীকৃষ্ণ আইডেন্টিফাই কৰি কৈছে যে ঘৃণা, হিংসা, নিন্দা, এইবিলাক সাইকোলজিকেল প্ৰব্লেম যিবিলাক আমাৰ মনত আছে, সেইবিলাক আমাৰ তামসিক বৃত্তি যিটো আছে, ৰাজসিক বৃত্তি যিটো আছে, সাত্বিক বৃত্তি যিবিলাক আছে, তামসিকটো মানুহৰ মনত আছে, ৰাজসিকটো আছে আৰু সাত্বিকটোৱে আছে। আমি পশুৰ পৰা মানুহ হ'ব লাগিব আৰু মানুহৰ পৰা দেৱতা হ'ব লাগিব, সেইটোই আমাৰ শাস্ত্ৰৰ কথা। পশু যেনেকুৱা বেলেগক হত্যা নকৰিলে বাচিব নোৱাৰে, সিংহ, বাঘ, এইবিলাক যিটো পশু, সেইবিলাকে বেলেগ সোসাইটিক ধ্বংস নকৰিলে সেইবিলাকে বাচিব নোৱাৰে। সেইটো কাৰণে আমি হাতী আমি পূজা কৰোঁ, গায়ক আমি মা বুলি পূজা কৰোঁ, কাৰণ গাই কেতিয়াও কাক হত্যা কৰি নাখায়, হাতী কেতিয়াও কাক হত্যা কৰি নাখায়। হত্যা কৰি যিটো খায় সেইটো হিংসাৰ ফলত যিটো খায়, সেইটো মহাত্মা গান্ধীয়ে নিৰামিষ খাইছিলে। আমাৰ ঋষিবিলাক, আমি নিজেও, আমি বৈষ্ণৱবিলাক আমি নিৰামিষ খাওঁ, কাৰণ হিংসা কৰি যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ মনৰ পৰা হিংসা আহিব। হিংসাটো নিন্দা, পৰশ্ৰীকাতৰতা, সাম্প্ৰদায়িকতা, এইবিলাকৰ পৰা বাচিবলৈ হ'লে আমাক হিংসা বস্তু খাব নালাগে। যেনেকে আমাৰ আবুল কালাম ইছলামিক ৰিলিজিয়নৰ মানুহ হৈও তেখেতে নিৰামিষ খাইছিলে। খোৱাটোৰ লগত মানুহৰ মেণ্টেলিটি এটা সম্পৰ্ক থাকে। হিন্দুৰ ভিতৰতো জীৱ হত্যা কৰি খায়, মুছলমানৰ ভিতৰতো খায়, বিভিন্ন বৌদ্ধিষ্টও খায়, কিন্তু তাৰ ভিতৰতো মুছলমানত নিৰামিষ খোৱা মানুহ আছে, যেটো এটা প্ৰমাণ দি দিলো আবুল কালাম। আৰু আমাৰ হিন্দুৰ ভিতৰত মহাত্মা গান্ধী। গতিকে সমাজ ব্যৱস্থাটো ৰিলিজিয়নৰ ওপৰত ভিত্তি কৰি যি মানুহ জীয়াই থাকে, শাস্ত্ৰৰ ওপৰত অধ্যয়ন কৰি যিবিলাক মানুহ জীয়াই থাকে, সেইবিলাক মানুহে কেতিয়াও চাৰিটা বস্তুৰ ওপৰত বেয়া কাম নকৰে। আমাৰ শ্ৰীকৃষ্ণ ফিলচফি যিটো আমি জানো, সেইটোত শ্ৰীকৃষ্ণ কিহৰ কাৰণে শ্ৰীকৃষ্ণ মহাভাৰতত যুদ্ধ কৰিছিলে। শ্ৰীকৃষ্ণ মহাভাৰতত যুদ্ধ কৰাৰ চাৰিটা কাৰণ আছিলে। এটা, যেতিয়া ধৰ্মটো ধ্বংস হয় তেতিয়া তাৰ বিৰুদ্ধে লৰাই কৰিব লাগে। যেতিয়া ভাৰতবৰ্ষৰ মাটিৰ ওপৰত, দেশৰ ওপৰত, দেশাত্মবোধৰ ওপৰত কিবা এটা থ্ৰেট আহে, তেতিয়া আমি যুদ্ধৰ কাৰণে থিয় হ'ব লাগে।
আৰু আমাৰ সংস্কৃতিৰ ওপৰত কালচাৰৰ ওপৰত যেতিয়া থ্ৰেট আহে তেতিয়া আমি যুদ্ধ কৰিব লাগে আৰু আমাৰ ভাষাৰ ওপৰত যেতিয়া থ্ৰেট আহে তেতিয়া আমি যুদ্ধ কৰিব লাগে আমি আমাৰ সম্পত্তিৰ কাৰণে আমাৰ লাভালাভৰ কাৰণে আমি যুদ্ধ কৰিব নালাগে হেতু শ্ৰীকৃষ্ণ মানুহ এজনক যেতিয়া পঠাইছিলে মানুহ বুলি তেতিয়া তাৰ কাৰণে এটা সম্পত্তি থকাৰ ঠাই খোৱা এইবিলাক আমাৰ ৰেসপন্সিবিলিটি নহয় হেতু শ্ৰীকৃষ্ণৰ ৰেসপন্সিবিলিটি শ্ৰীকৃষ্ণ আমাক বনাইছে আমাক পঠাইছে আমি মানুহ শান্তিত থাকাৰ কাৰণে মানুহ মনুষ্যত্বৰ কাৰণে এই সৰু এটা জীৱন আমি পাইছো 100ৰ ভিতৰত আয়ু আমি জীয়াই থাকিম এই পৃথিৱীত আকৌ আমি ঘূৰি আহিম আৰু এই পৃথিৱীখনৰ পৰা আমি কেতিয়াও এৰি যাব নোৱাৰো কাৰণ আমি প্ৰকৃতিৰ পদাৰ্থ আৰু প্ৰকৃতিটো আমাৰ মা হয় আমি যদি প্ৰকৃতিক সাম্প্ৰদায়িকতা যদি দি দিও তেতিয়ালে সেই সাম্প্ৰদায়িকতা আমাৰ লৰা ছোৱালীক শেষ কৰি দিব আমাৰ সমাজ ব্যৱস্থাটো শেষ কৰি দিব আৰু মই যেতিয়া আকৌ ঘূৰি আহিম এই পৃথিৱীত তেতিয়া সেই পৰিবেশত মই আহি অ্যাকশন এ ৰিঅ্যাকশন এটো গীতাত কি কৈছে অ্যাকশন উইথ ৰিঅ্যাকশন মই যদি বেয়া কাম কৰি গুছি যাও পৃথিৱীৰ পৰা আকৌ এই পৃথিৱীত যেতিয়া মই আহিম তেতিয়া মোৰ ৰিঅ্যাকশন হ'ব হেতু কাৰণে জীয়াই থাকতে কেতিয়াও বেয়া কাম কৰিব নালাগে মানৱ হিংসা কৰিব নালাগে আৰু আমি যেটো সমাজত জন্ম লৈছো হেতু সমাজক বিশ্বাসঘাতকতা কৰিব নালাগে যিবিলাক মানুহে সমাজৰ ওপৰত সংস্কৃতিৰ ওপৰত ধৰ্মৰ ওপৰত দেশৰ ওপৰত বিশ্বাসঘাতকতা কৰে সেইবিলাক মানুহ জনমটো মৰাৰ পাছত এই মানৱ দেহটো নাপায় পশু হৈ জন্ম লব হিংসা কৰি যদি মৰা হয় তেতিয়ালে মানুহ নহব এইটো হিংসা বাঘ হব হাফ হব বা এইটো জন্ম পাব আমি মানুহ হৈ জন্ম লৈছো মানুহৰ মংগল কৰিব লাগে আৰু যেটো ভাষা মই মাতি আছো যেটো ধৰ্ম মই পালন কৰি আছো যেটো দেশত মই আছো যেটো সংস্কৃতি লৈ মই জীয়াই আছো হেইটোৰ ওপৰত বিশ্বাসঘাতকতা আমি কৰিব নোৱাৰো পৃথিৱীৰ সবতকে ডাঙৰ আপুনি পূজা নকৰিব পাৰে গীতা পাঠ নকৰিব পাৰে ধৰ্ম পালন নকৰিব পাৰে কিন্তু তিনিটা বস্তু চাৰিটা বস্তু যদি মানি চলে হেইটোই ধৰ্ম এক হল নিজৰ দেশত নিজৰ সমাজ নিজৰ সংস্কৃতি নিজৰ ভাষা হেইটোৰ লাভৰ কাৰণে হেইটোৰ ভালৰ কাৰণে কাম কৰি যোৱা হেইটো কাম কোনে কৰিছিলে মহাত্মাজী কৰিছিলে হেইটো কাম ক্ষুদিৰাম বসু কৰিছিলে হেইটো কাম ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ বাংলা ভাষাৰ কাৰণে ডক্টৰ কেপি সিনহা কৰিছিলে শহীদ সুদেশনা কৰিছিলে কবি বজেন্দ্ৰ সিংহা কৰিছিলে অসমীয়া নৱকান্ত বৰুৱা কৰিছিলে এইটো কাম ভূপেন হাজাৰিকা জুবিন গাৰ্গ নৱকান্ত বৰুৱা এইবিলাক কাম কৰিছিলে যেতিয়া জাতিৰ ওপৰত থ্ৰেট আহে তেতিয়া সেই জাতিটো সুৰক্ষাৰ কাৰণে কাম কৰি যোৱাটো আমাৰ কিছুমান ঋণ শোধ কৰা এই বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজত এই অসমীয়া সমাজত এই বঙালী সমাজত আমি জন্ম লৈছো এটা মাৰ গৰ্ভত যেটো মাই মই গাখীৰ দিছিলে যেটো বাবা মা মোক ডাঙৰ কৰিছিলে যেটো ভাষা শিকাইছিলে হেইটো মাৰ ঋণ শোধ যেতিয়া হ'ব যেতিয়া মই মাই যেটো ভাষা কয় মাই যেটো সংস্কৃতি মানিছিলে মাৰ সমাজটো মই যেতিয়া ভাল কাম কৰিম তেতিয়া মাতৃঋণ শোধ হ'ব পিতৃঋণ শোধ হ'ব এইটো কাৰণে মহাপুৰুষ মানুহ কেতিয়া হয় যেতিয়া নিজৰ সমাজৰ চিন্তা কৰিব পাৰে নিজৰ দেশৰ চিন্তা কৰিব পাৰে এইবিলাক কাম লাচিত বৰফুকনে কৰিছিলে লাচিত বৰফুকনে দেৱতাৰ পূজা কৰিছে না কৰিছে মই নাজানো কিন্তু অসমৰ সুৰক্ষাৰ কাৰণে তেখেতে কম্প্ৰমাইজ কৰা নাছিলে সমাজৰ লগত
মোৰ সমাজ মোৰ অসম বাঁচাবৰ কাৰণে মই মামায়েকক হত্যা কৰিব পাৰোঁ এনেকা এটা সেন্টিমেন্ট লয় লাচিত বৰফুকনে কাম কৰিছিলে এবং গোটেই অসমীয়া মানুহ আমাৰ আহোম মানুহ এটা অনুপ্ৰেৰণা দিছিলে যেতি মই বিষ্ণুপ্ৰিয়া মণিপুৰী হলও মই অসমৰ মানুহ অসমীয়া সমাজ মোৰ সমাজ আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহ মণিপুৰী আহোম অসমীয়া যেটো ৰিলেশন historical relation prehistorical relation and present relation হেইটো আমি ভালকে জানো এইটো আমি ভালকে জানি আমি গোটেই মণিপুৰী সমাজ যেনেকুৱা মণিপুৰী সমাজ এটা সমাজ যেতিয়া সৃষ্টি হয় তেতিয়া হেইটো সমাজত বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ ভাষা কোৱা মানুহ আহি তাত সোমাই থাকে যেনেকা মণিপুৰ কমিউনিটি যেটো হেইটো কমিউনিটিত এই ৰাংগামাটিৰ পৰা বাংলাদেশৰ পৰা মানুহ আহিছিলে 18 শতিকাত মণিপুৰৰ অৰিজিনেল চিত্ৰাংগদা বব্ৰুবাহনৰ বংশটো আছিলে যেতিয়া ভাৰ্মিছ আক্ৰমণ হৈছিলে তেতিয়া জয়সিং আহোম ৰজা ৰাজেশ্বৰ সিংহৰ লগত লকমাতি যুদ্ধ কৰিছিলে তেতিয়া আহোমৰ ৰাজেশ্বৰ সিংহৰ যিবিলাক সিপাই মণিপুৰত গৈ যুদ্ধ কৰিছিলে তেতিয়া ৰাজেশ্বৰ সিংহে মণিপুৰী ছোৱালী বিয়া পাতিছিলে এবং আৰু অসমীয়া বঙালী আৰু যেতিয়া অশ্বমেধ যজ্ঞ হৈছিলে তেতিয়া হিন্দুস্তানী কিছু মানুহ মণিপুৰত সোমাইছিলে এনেকুৱা কৰি মণিপুৰী সোসাইটিটো হৈছে তো মই মণিপুৰৰ যেটো মৈৰাং বংশ বুলি কয় আত্ৰায় গোত্ৰীয় অংগিৰস গোত্ৰীয় এটো মই আত্ৰীয় গোত্ৰীয় মানুহ আহোমৰ ৰাজেশ্বৰ সিংহৰ হেই আহোমৰ বংশ যেটো হেইটো ব্লাডটো মোৰ ব্লাড মই যেতিয়া ৰাজেশ্বৰ সিংহৰ লগত সিপাই গৈছিলে হেইটো সিপাই আমাৰ পূৰ্বপুৰুষ বিলাক গুৱাহাটী খানাপাৰা ওচৰত আমাৰ মৈৰাংলেণ্ড আছিলে মহিৰংগ যেটো ৰজা আছিলে মহাভাৰতত আমি ভগদত্তৰ নাম শুনা পাওঁ আৰু দুৰ্যোধনৰ লগত বিয়া পাতিছিলে ভানুমতী হেইটো ভানুমতীৰ পুখুৰী এতিয়া আমি ইতিহাসত উল্লেখ পাওঁ যে দীঘলী পুখুৰী বুলি যেটো কয় হেই ভানুমতী ভগদত্ত আৰু মহিৰংগ তেখেতৰ বংশৰ মানুহ হয় মই নিজে মই যেতিয়া ইতিহাসটো জানিলো মই নিজকে নিজে লাচিতৰ বংশ বুলি ভাবো অসমীয়া আহোম মানুহ লগত আমাৰ যেটো ব্লাড ৰিলেশন আমাৰ যেটো হিষ্টৰিকেল ৰিলেশন আমাৰ যেটো পৌৰাণিক ৰিলেশন হেইটো ধাপৰ যুগৰ পৰা আমি হেইটো জানো যেটো কাৰণত আমাৰ ভাষাত অসমীয়া শব্দৰ ব্যাকৰণ এইবিলাক বহুত শব্দ সোমাই আছে গতিকে মই বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহ মই লাচিতক লৈ গৰ্ব কৰো লাচিত আমাৰ ব্লাড হয় আমাৰ নিজৰ মানুহ হয় আমাৰ অসমীয়া যেটো ৰিলেশন যেটো আমাৰ এটো প্ৰাচীন হয় হেইটো কাৰণে আজি লাচিত বৰফুকনৰ জন্মদিন উপলক্ষে মই নিজৰ পৰা মোৰ বংশৰ মানুহ মোৰ ৰজা ৰাজেশ্বৰ সিংহৰ বংশৰ মানুহ তাক এটা হদ্দা দেৱা মই উচিত বুলি এই লাইভটোক লৈ মই হদ্দা জ্ঞাপন কৰিছিলো আমাৰ নিউ জেনাৰেশনৰ মানুহ আছে মণিপুৰী মানুহ আছে আহোম মানুহ আছে আমাৰ নিউ জেনাৰেশন মানুহ আজিকালি প্ৰেসক্ৰাইব বুকৰ বাহিৰত
কিতাপ নপঢ়ে এজন মানুহ যদি নলেজ কালেকশ্যন কৰিব লগা হয় তেতিয়াহ'লে এক্সট্ৰা বুক পঢ়িব লাগে মণিপুৰৰ ইতিহাসটো পঢ়িব লাগে ইতিহাস নহ'লে জাতিক বাচাব নোৱাৰো মহাভাৰতৰ ইতিহাস গীতা উপনিষদ ইণ্ডিয়ান ফিলচফি ইণ্ডিয়ান কালচাৰ মডাৰ্ণ হিষ্ট্ৰী এইবিলাক গোটেই ষ্টাডি কৰাৰ পাছত মানুহে ছ'চিয়েল ৱৰ্ক কৰিব লাগে গতিকে লাচিত বৰফুকন যিটো এইটো আমাৰ নিজৰ মানুহ আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহ যেনেকৈ বেংগলী অসমীয়া উড়িয়া আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী এই চাৰিটা কমিউনিটি সেইটো মহাভাৰতৰ যুগত এটাই ভাষা কথা পাতিছিলে সেইটো মাগধী প্ৰাকৃত ভাষা হয় এই মাগধী প্ৰাকৃত ভাষা পৰাই অসমীয়া ভাষা ওলাইছে যিটো বনিকান্ত কাকতিয়ে কৈছে এই মাগধী প্ৰাকৃতৰ পৰা বাংলা ভাষাটো ওলাইছে যিটো ডক্টৰ সুনীতি কুমাৰ চাটাৰ্জীয়ে কৈছে এই মাগধী প্ৰাকৃতৰ পৰা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো ওলাইছে গতিকে বঙালী ভাষা অসমীয়া ভাষা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আৰু উড়িয়া ভাষা এটি নৰ্থ ইষ্টৰ ভাষা এইটো এটা ভাষাৰ পৰা সংস্কৃতৰ যুগত এটা ভাষাই কথা কৈছিলে এতিয়া বঙালীবিলাকে বঙালী ভাষা কৈ আছে অসমীয়াবিলাকে অসমীয়া ভাষা কৈ আছে উড়িয়াবিলাকে উড়িয়া ভাষা কৈ আছে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা কৈ আছে গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ এটা ভাষা গোষ্ঠীৰ মানুহ আমাৰ ৰিলেশ্যনটো এনেকুৱাই তো আমি গোটেই অসমৰ মানুহ আমি বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী এইবিলাক বেলেগ চিন্তা নকৰি আমি লাচিত বৰফুকন আমাৰ অসমৰ মানুহ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহ আমাৰ ধৰ্ম আমাৰ দেশ ৰক্ষাৰ কাৰণে কাম কৰা মানুহ তেখেতক শ্ৰদ্ধা কৰাটো গোটেই অসমৰ মানুহৰ প্ৰয়োজন বুলি আমি ভাবোঁ পাথাৰকান্দিত য়াং ব্ৰিগেড বিষ্ণুপ্ৰিয়া মণিপুৰী ৱাং ব্ৰিগেডৰ পৰা বিশ্বজিৎ সিংহ এটা বিৰাট ডাঙৰ লাচিত বৰফুকনৰ মূৰ্তি বনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ মানুহ আমি ট্ৰাই কৰোঁ যে এই লাচিত বৰফুকন তেখেতৰ বংশৰ মানুহ বৰাক ভেলীত আছে কোনটো সমাজত আছে বিষ্ণুপ্ৰিয়া মণিপুৰী মেইতেই মণিপুৰী সমাজত আছে এইটো কথা আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ যিবিলাক আহোম মানুহ সেইবিলাকে এইটোৰ ওপৰত দৃষ্টি দিব লাগে যে আমাৰ নিজৰ মানুহ বৰাক ভেলীত আছে অসম গোটেই অসমত এতিয়া কমিউনিটি বেচিছ ৰাজনীতি চলি আছে নিজৰ মানুহবিলাকক প্ৰতিষ্ঠা কৰা ৰাজনীতি চলি আছে সেইটো বৰাক ভেলীৰ যিটো অসমীয়া অৰিজিন মানুহ যিবিলাক আছে আহোমৰ মানুহ যিবিলাক আছে সেইটো কোন কমিউনিটিত আছে সেইটো যেতিয়া এইটো অসম হয় অসমৰ পলিটিক্সটো অসমৰ ডেভেলপমেণ্টটো অসমীয়া ভাষা কোৱা অসমীয়া মানুহবিলাক চিফ মিনিষ্টাৰ বিটিবিলাক লিড কৰি আছে যেনেকুৱা গোটেই ভাৰতবৰ্ষৰ হিন্দু একত্ৰীকৰণৰ ফিলচফি লৈ কাম চলি আছে তেনেকৈ আমি অসমীয়া মানুহবিলাকেওতো আমাৰ নিজৰ আইডেণ্টিটি বিচাৰি কাম কৰিব লাগিব সেইটো মই বিজেপি কংগ্ৰেছৰ কথা কোৱা নাই বৰাক উপত্যকা এই অসমীয়া আহোম সেন্টিমেন্টৰ মানুহ যিবিলাক আছে সেইবিলাক politically totally deprived. They have no political representation, no any organizational representation, no any special scheme for the development of these people in Barak Valley. We are totally deprived. We are totally deprived, although the government is running with the Assamese dominated people in Assam.
it is my request to the political parties of Assam that all political parties should keep their eyes for the development of these communities who are always deprived since independence. Before independence, our people also participated in the freedom movements. There are references like Sukumar Sinha of Pratharkandi, who was the freedom fighter of Netaji Subhash Chandra Bosu Azad Hind Force and faced firing in his ear, and he is honored as freedom fighters. Surendra Singh of Kasar and so many freedom fighters are in these communities. And after independence, Bishnupriya Manipuris and Meiteis Manipuris we are given importance, giving representation in the assembly elections in reference to the Oirabad Singh of Meitei Manipuri and Nandakishore Singh, Pulakeshwar Singh. We are nominated by the Congress party and elected from the Borak Valley. Nandakishore Singh was same as Moinul Haq Chowdhury. Moinul Haq Chowdhury is the most important political representation from Borak Valley. And we found in the history that Nandakishore Singha, who sacrificed his MLA for the respect of the Bengali language movement, 11 Shahid martyrs, and he resigned from the MLA for the respect of the Bengali language. This is a most important topic to be remembered by the Bengali-speaking people of Borak Valley. Nandakishore Singha, although was a MLA from Manipuri community, from Congress party, he resigned his MLA for the respect of the Bengali community, Bengali language. This is an example of the pure and democratic and secular representation from Bishnupriya Manipuri community. Kartik Sena Sinha developed nominated MLA, elected MLA from Pratharkandi. He sacrificed himself, casting his votes in Congress party for the development of the linguistic minority microscope community of Bishnupriya Manipuri, and taken Bishnupriya Manipuri Development Council, and with the help of the Congress MLA Monilal Gwala and joint combination of Monilal Gwala and Kartik Sena, implemented and appointed 149 language teachers for the Bishnupriya Manipuri community, which is always historically remarkable and cannot be ignored of the contribution of ex-MLA Monilal Gwala and Kartik Sena Sinha under the strong and honorable leadership of Tarun Gogoi, who was the Chief Minister of Assam. So, my lecture is not in favor of any party or neither in against of any party. So, in this time, my appeal to the political parties of the Assam, that importance should be given to the Bhumiputra indigenous community of Borak Valley, that one community should not be represented in the assembly, one community should not be represented in the parliament,
one community should not be represented in the Rajya Sabha Parliament, and one community should not be the leadership of any party. If we are going to discuss and keep attention in Barak Valley, we see that present government of Assam always focuses the development of and importance of a community which is dominated in Barak Valley. Why Sabka Saath Sabka Vikas is not implemented in the microscope linguistics communities? Why, owing to the strong alliance of the Hindu voters, a community from Bishnupia Manipuri, or a community from Meitei Manipuri, or a community from tribal or a community from SC, ST are not represented in the assembly? This should be given importance. Without political power, without political domination, a society cannot come forward in the parallel of development of a state. So, present government in the field of organization, in the field of representation is totally failure to represent from the microscope linguistic minority community. So, Lachit Borphukan is not a communal one. Mahatma Gandhi is not a communal one. Netaji Subhash Chandra Bosu is not a communal one. A person who is speaking for his society, a person who is speaking for his community, for the state, for the religion, for the culture, are not communal person. Religious representation, religious focusedness is not communal. Cultural focusedness is not communal. For the economic and social development of a community, when people come forward for their demand, is always honored by our constitution, and it should be the moral work of a community. So, our community, Bishnupia Manipuri, tribal community, and the community living in Barak Valley, Assamese community, Meitei community, and more communities should be invited in Barak Valley, that 1 or 2% should be represented in the assembly from the whole community. We are lucky enough in Patharkandi that Kartik Sena Sinha and Pilu Sinha and others, Raju Rajkumar, come forward to stand in the election from Congress party. I am happy that whether they will win in the election or not, they have come forward to contest in the election. It is my moral support for their advancements in the election. Whether Congress party will nominate Kartik Sinha, Pilu Sinha, Raju Sinha, that is another thing. Myself, Dr. Manas Sinha, I am the follower of Mahatma Gandhi. I am the follower of Lachit Borphukan. I have no any political membership in Congress, membership in BJP, membership in any political party. Myself is identified by my activities. I am the follower of Mahatma Gandhi. I am the follower of Shahid Sudeshna. I am the follower of Netaji Subhash Chandra Bosu. This is my party. My party is Mahatma Gandhi. My party is Netaji Subhash Chandra Bosu.
and my party is Arjuna of Gita. Sacrifice everything for the development of society, for the development, for the rightness is the philosophy of Indian National Congress. Indian National Congress philosophy. Indian National Congress was formed only to free India from exploitation, from insultedness, and for the development of India and should free from British attack. My philosophy is my Mahatma Gandhi. My philosophy is my sacrifice of my forefathers in freedom movement. So I request all the deprived community, SC of Bengali community, SC Adivasi of Hindustani community, Bishnupriya Manipuri Meitei tribal community. We should be united and we should try to stand in a position so that we can elect one person in Barak Valley who will speak the problems of the Adivasi, who will speak the problems of the tribals, who will speak the problems of the SC, ST, and most microscopic community of Meitei Manipuri, Bishnupriya Manipuri, etc. If we go through the representation of Barak Valley, we have no any person in Barak Valley, including 13, 15 MLA. There is not a single person represented from the microscopic minority community. It is the insultness, it is the constitutional insultness, it is the democratic insultness from Barak Valley. I request from Meitei community, come forward and place your demand for the representation from BJP, Congress or any other party. Why people, BJP have, why the Hindu people of Bishnupriya Manipuri, Meitei Manipuri, you are casting your votes in favor of BJP. Long 10 years in the history, if we are go through the ward members election results of the Hindu Bishnupriya Manipuri Meitei community, tribal community, will see that 95% of Meitei Bishnupriya all are casting their votes in favor of BJP. But when the question of representation will come, there will be the representation from Patharkandi, coming from Karimganj, Kishandupal. There is no any Bishnupriya Manipuri in Bishnupriya Patharkandi? There is no any qualified man in Meitei community? There is no any tribal man in Patharkandi? There is no any SC man in Patharkandi or Dulabsara or anywhere? Why only based on Karimganj? The representation of Katigora will be from Karimganj. Representation of Dulabsara will be from Karimganj. Representation of Patharkandi will be Karimganj. What they do? Why Kishandupal will be elected from Karimganj? We see in the 10 years of experience how many questions he raised in the assembly, how many issues of the Bishnupriya Manipuri community, Meitei Manipuri community, tribal community, Manipuri community, SC, ST, Maimal, how many questions they have raised in the assembly? There is any bias to raise the problems of Patharkandi or Dulabsara or community of Barak Valley? There is no question. Why being a minister, 10 years, only simple work, there should be a Kanchenjunga stoppage in Patharkandi or Kolkoliyat. Almost all the people from Patharkandi, Nilambazar,
Luarpa, even after Churaibari, they are going to Dharmanagar for their train. They are going to New Karimganj. Why? Badarpur to Karimganj, what is the distance? There is 2 stoppages of all expresses. What is the distance of New Karimganj to Dharmanagar? Is there any letter? Is there any initiative taken by Kishan Dupal or Vijay Malakar? Is there any initiatives taken by Mishra Ranjan Das? Nothing. Even a simple stoppage cannot be given, cannot be provided in Lambazar, cannot be provided in Barigram, cannot be provided in Kolkoligat or Patharkandi. Why not Vishnupriya Manipuri Development Councils are not getting 1 crore or 2 crores rupees for the development of Vishnupriya Manipuri community? Why 2 crores, 3 crores rupees are not provided to Manipuri Development Council, Meitei, Maimal Development Council? Why the government, even after getting central OBC in Asa, in Tripura, by the leadership of ex-minister Bimal Singh and CPM government, under the leadership of Bimal Singh and Vijay Lakshmi Singh, ex-minister, Communist government provided us central OBC in Tripura, in a sovereign country like Assam. Why this facility is not available in Assam? What is the position of Kishan Dupal? He is moving with the chairman of the Vishnupriya Manipuri Development Council. How many temples, how many facilities, how many industries is established for this community? You know, everybody knows the Manipuri communities are the producer of the cloths. Angaluri, Inafi, Khutte. These important things are the resource of the Manipuri community. Why a Manipuri community industry is not established in Dulapsara, established in Patharkandi for the production of Angalure, Khutte, Inafi? Teller Butal, only giving teller butal di Manipuri bilakok develop hobo naki? Manipuri bilakor karone tat shilpo et aponaloke kutei bilake jane je Manipuri Vishnupriya Meitei ei bilake tat shilpo Manipuror pora ane, Manipuror pora ani heitu loi amar biya hoy, amar kirton hoy, gutei bilakok ami Manipuror porat bisti koru. তেতিয়ালে আমার মিনিস্টারে জিমান স্কিম দিয়াছে এমএলএ এর ডেভেলপমেন্ট ফান্ড why not utilized for the industrial development of the Manipuri community Vishnupriya or Meitei tribal community bilak amar 10,000 এর উপর ট্রাইবেল কমিউনিটি আছে হেবিলাকে ট্রাইবেল কমিউনিটি প্রোডাকশনত বহুত প্রোডাকশন কৰিব পাৰে হেবিলা কিহৰ কাৰণে কৰা নাই রাস্তা যিবিলাক বনি আছে সেইবিলাক তো কেন্দ্রীয় সরকারে এইবিলাক রাস্তা বনাব হেতু কারণে কৃষ্ণেন্দুর বনা নাই হেতু কেন্দ্রীয় স্কিম schemes are provided by the government for the development of communication. This is not the activities of MLA. He is only directing where this project to be implemented. This is not the work of the MLA or minister. This is the activities of the government. What a special activities is produced by or implemented by Kishan Dupal in Patharkandi? Nothing. Only disturbing religious activities in Raslila. Raslila is not a place. Kishan Dupal. I was moi unamor Raslila goisilu heitu placeot manu ani MLA hobo lage মন্দির দিছু হেতু রাস্তিলার কথা নহয় আপনি এটা মিনিস্টার আপনার এটা কমন সেন্স থাকা উচিত রাস্তিলা ব্রজগোপী গুটেই বিলাক আত্মসমর্পণ করি গয় কাপুর বিলাক পর্যন্ত ওলাইছে আপনি হিন্দু
শাস্ত্ৰবিলাক পঢ়িব লাগে বিজেপি কৰিলেই হিন্দী নহয় হিন্দু শাস্ত্ৰ পঢ়ি গীতা পঢ়ি মহাত্মা গান্ধীয়ে কংগ্ৰেছ বনাইছিলে গীতা পঢ়ি নেতাজী সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ প্ৰেসিডেন্ট আছিলে আপোনালোকে নাজানে নাকি বিজেপিৰ মানুহবিলাক এইটো একশন নলয় কিহৰ কাৰণে যেটা মন্ত্ৰী এটা ধৰ্মসভাত গৈ বিজেপি কেম্পিং কৰি আছে ৰাসলীলাত গৈ বিজেপি কেম্পিং কৰি আছে ৰথযাত্ৰাত লৈ বিজেপি কেম্পিং কৰি আছে মণিপুৰী মানুহবিলাকক ইমান অত্যাচাৰ কৰা আপোনাক এমএলএ বনাইছে এইটো মণিপুৰীবিলাকক ইনসাল্ট কৰাৰ কাৰণে বনাইছে নাকি কৃষ্ণেন্দু ইউ আৰ মিনিষ্টাৰ your responsibility is to respect Bishnupia Manipuri community Rasila is not the culture of the Bengali community Rothojatra is not the culture of the Bengali community only ISKCON are doing it can you deliver your lecture political lecture in ISKCON Mandir Apuni Kisendupal minister I request honorable chief minister of Assam and Vishwa Hindu Parishad RSS also, is it not your duty to control a minister who is disturbing religious activities of a community like Bishnupia Manipuri, using some people and giving some designation as president, chairman, this post as given? So my speech is not in favor of Congress, not in favor of BJP. I don't care anybody who is against the religion. A person may be a minister, may be a DC, may be a prime minister, may be a chief minister. My religion is above all. My religion is not above prime minister, not above chief minister. My Krishna, my Raslila, my Rathojatra is always above all. Who has sent me in this world to pursue Hindu religion, to respect Hindu culture, and one who will disturb it, I will fight against him. মই এইটো ভিডিঅ'ৰ মাধ্যমে অসমৰ লাচিত বৰফুকন হবলৈ গুটিবিলাক মানুহ মই ৰিকুৱেষ্ট কৰি আছো কৃষ্ণেন্দু পাল ৰাসলীলাত তেখেতৰ ফটো দিয়ে তেখেতৰ ৰথযাত্ৰাত ফটো দিয়ে মই গীতা পাঠ কৰা মানুহ ৰিলিজিয়াছ 100% মানা মানুহ মই পাথাৰ কান্দি মৰা নাই জীয়াই আছো লাচিতৰ বংশৰ মানুহ হয় মই লাচিতৰ বংশৰ মানুহ লাচিতৰ নিচিনা হ'ব লাগে কোনে মোক কি কৰিব কি হ'ব হেতু বেলেগ কথা ধৰ্মটো বাঁচাব লাগে এই ধৰ্মলৈ আমি জীয়াই থাকিম ৰাজনীতি আজি আছে কালি ওলাই যাব পাথাৰকান্দিত কেতিয়াও এনেকা ৰাজনীতি কোনো কৰা নাই Bishnupia Manipuri Raslila is not the platform of the minister or BJP. Bishnupia Manipuri Rathojatra is not the platform of the BJP or minister. You have done nothing for the social development, social activities of the Bishnupia Manipuri community. Nothing. If you do anything, and the supporters who come forward to elect you again, they should remember that for the development of Bishnupia Manipuri community, Bishnupia Manipuri Development Council formed by the Assam government has done nothing of the community. Nothing of the community. So, I am not against BJP, not against Krishnendu Pal, not in favor of Congress. I am not a single member of the Congress party. I am in favor of my society. I am in favor of my Hindu religion. I am in favor of my culture. And I request every Bishnupia Manipuri
together in the statue of Lachit Borphukan, which was constructed by Biswajit Sinha and retired army. He is the only person who taken the opportunity to show the relationship of Assamese people and Bishnupia Manipuri people and neighboring Meitei and community. So today is the day of the brave and sacrifice day for the Lachit Borphukan. Why our minister and his followers are not gathering? They are in huge, a large section to pray Lachit Borphukan. I request next time, in the day of Lachit Borphukan, if representation from my community will be possible, I think this year Bishnupia Manipuri will stand in Bolak Valley with strong power, with political representation. This is the only year, 2016 is the golden year for the representation of minority community from Patharkandi. If we are elected, we the Bishnupia Manipuri will be elected. We shall gather large number of people in front of the statue of Lachit Borphukan. He is the hero. He is the ideology. He is the only man who will raise our tradition, which will raise our patriotism. We should gather there. So, Jai Lachit Borphukan, Jai Akham, Jai Patharkandi, Jai Biswajit Sinha, Young Brigade President, and all the supporters of Lachit Borphukan. Bolak Valley is the belly of Lachit. Bolak Valley is the belly of indigenous people. We should represent one representative in the assembly from indigenous people. And that is only possible in Patharkandi. I request in Kasar and Hailakandi, indigenous people come forward and raise your voice against exploitation, against religious exploitation, cultural exploitation. So, thanks, Hare Krishna, Jai Srimad Bhagavad Gita, Jai Mahatma Gandhi, Jai Lachit Borphukan. Hare Krishna.